সেহরি আৰু ইফতাৰত চাৰিটা বস্তু নাখাব। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই চাৰিটা বস্তু পছন্দ কৰা নাছিল। যদি আপুনি ইফতাৰিত বিশেষকৈ এই চাৰিটা বস্তুৰ কোনো এটা বস্তু খায়, আপুনি যে গোটেই দিন কষ্ট কৰি আপুনি গোটেই দিন ৰোজা ৰাখিলে, আল্লাহৰ ৰহমতৰ ফিৰিস্তাসকলে যে ৰোজদাৰসকলৰ কাৰণে দোৱা কৰে, আল্লাহৰ সেই ৰহমতৰ ফিৰিস্তাসকল আপোনাৰ পৰা আঁতৰি যাব, আপোনাৰ কাৰণে দোৱা কৰিব নোৱাৰিব। আল্লাহ ৰাব্বুল আলামিন প্ৰতিদিন ৰমজানৰ প্ৰতিদিন ইফতাৰৰ আগ মুহূৰ্তত লক্ষাধিক বান্দা বান্দীসকলক, গুনাহগাৰ বান্দা বান্দীসকলক আল্লাহ তাআলাই মাফ কৰি দিয়ে। বান্দা যেতিয়া ইফতাৰ আগত লৈ সজাই পৰাই বহি থাকে, বিভিন্ন ধৰণৰ খাদ্য আগত লৈ যেতিয়া বান্দাই বহি থাকে আৰু টাইমৰ অপেক্ষা কৰি থাকে, আল্লাহ ৰাব্বুল আলামিন সেইসকল বান্দা বান্দীৰ বিষয়ে আল্লাহ তাআলাই ফিৰিস্তাসকলক প্ৰশ্ন কৰে, হে মোৰ ফিৰিস্তাসকল চোৱাচোন, সেইসকল বান্দাই গোটেই দিন ভোকত আছে, তেওঁলোকে খাদ্য আগত লৈ সজাই পৰাই বহি আছে, বিভিন্ন ধৰণৰ ফল ফ্ৰুইট আছে, বিভিন্ন খাদ্য আগত আছে, খেজুৰ পানী আছে, কিন্তু তেওঁলোকে খোৱা নাই। কাৰণটো কি? কিয় খোৱা নাই? আল্লাহ তাআলাইতো নিজে সব জানে। তাৰ পিছতো ফিৰিস্তাসকলক প্ৰশ্ন কৰে, তেওঁলোকে কিয় খোৱা নাই? ফিৰিস্তাসকলক উত্তৰত কয়, ইয়া আল্লাহ, তেওঁলোকে আপোনাৰ ভয়ত, আপোনাৰ তাকৱা অৱলম্বন কৰিছে, আপোনাৰ সন্তুষ্টিৰ কাৰণে গোটেই দিন সিয়াম সাধনা কৰিছে, সেই সুবে সাদিকৰ পৰা এতিয়ালৈকে অপেক্ষা কৰি আছে, সময়ৰ অপেক্ষা কৰিছে, আপোনাৰ সন্তুষ্টি কামনা কৰিছে। আল্লাহ ৰাব্বুল আলামিনে কয়, হে মোৰ ফিৰিস্তাসকল, মোৰ সেইসকল বান্দাই মোক দেখা পাইছেনে? বোলে নাই দেখা। মোৰ জান্নাত দেখা পাইছেনে? বোলে নাই দেখা। মোৰ জাহান্নাম দেখা পাইছেনে? বোলে নাই দেখা। মোৰ নবীক দেখা পাইছেনে? বোলে নাই দেখা। তেতিয়াহ'লে তেওঁলোকে কিহৰ কাৰণে এই গোটেই দিন কষ্ট কৰিছে? ফিৰিস্তাসকলে কয়, ইয়া আল্লাহ, একমাত্ৰ আপোনাৰ সন্তুষ্টি কামনা কৰিছে, একমাত্ৰ আপোনাৰ ৰাজি খুশি বিচাৰিছে। আল্লাহ ৰাব্বুল আলামিন সেইসকল ফিৰিস্তাসকলক সাক্ষী বনাই কয়, হে মোৰ ফিৰিস্তাসকল, তোমালোকে সাক্ষী থাকা, যিসকলে একমাত্ৰ মোৰ সন্তুষ্টিৰ কাৰণে গোটেই দিন সিয়াম সাধনা কৰিছে, গোটেই দিন পানাহাৰে আছে, ভোকত আছে। মনত ৰাখিবা, মই সেইসকল বান্দা বান্দীসকলক মাফ কৰি দিলো। সুবহানাল্লাহ। হাদিস শরীফত আহিছে, মান সামা রমাদান ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকদ্দামা মিন যামবিহি। যিসকলে ঈমান আৰু ইয়াকিনৰ সৈতে আল্লাহ তাআলাৰ ওপৰত বিশ্বাস ৰাখি যিসকলে গোটেই দিন সিয়াম সাধনা কৰিলে, আল্লাহ ৰাব্বুল আলামিন তেওঁলোকৰ জীৱনৰ সকলো গুনাহ কাটা মাফ কৰি দিয়ে। সুবহানাল্লাহ। ৰোজদাৰ সকলৰ কাৰণে দুটা আনন্দ আছে। আপুনি হয়তো সুধিব পাৰে, দুটা আনন্দ কি? আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, লিসাইমি ফারহাতান, ৰোজদাৰ সকলৰ কাৰণে দুটা আনন্দ, দুটা পুৰস্কাৰ। এটা হৈছে ইনদাল ফিত্র, এটা হৈছে ইফতাৰৰ সময়ত। ফিত্ৰৰ দুটা মতলব আছে, এটা হৈছে ঈদুল ফিত্র আৰু এটা হৈছে যেতিয়া নেকি ৰোজা ৰাখি ইফতাৰ যেতিয়া কৰে, ইফতাৰৰ সময়ৰ এটা আনন্দ। যিসকল বান্দাই গোটেই দিন আল্লাহৰ সন্তুষ্টিৰ কাৰণে সিয়াম সাধনা কৰিলে, গোটেই দিন ৰোজা ৰাখিলে আৰু ইফতাৰ আগত দেখা পালে, যেতিয়া বিভিন্ন খাদ্য আগত দেখা পায়, মনত এটা আনন্দ আহি যায় যে মই ৰোজা ৰাখিছো, এতিয়া মই ইফতাৰ কৰিম। এই ইফতাৰৰ যিটো আনন্দ, এইটো একমাত্ৰ ৰোজদাৰ সকলে বুজি পায়। এজন মানুহে ৰোজা ৰাখা নাই ধৰি লওক, তেওঁ যদি সেইখিনি খাদ্য পায় ইফতাৰৰ সময়ত, তেওঁৰ মনত কিন্তু ভাল নালাগে, তেওঁৰ কিন্তু সেই আনন্দ নালাগে। কিছু মানুহ আছে চাব, যেতিয়া ইফতাৰৰ দাৱাত হৈ কৰবাত, তেতিয়া বেৰোজদাৰ যিসকলে ৰোজা ৰাখা নাই, তেওঁলোকেও তাতে যাই চামিল হয়। তেওঁলোকৰ নিজৰেতো লাজ লাগিব লাগে না, যে আচলতে মই ৰোজা ৰাখা নাই আৰু এই ইফতাৰৰ আনন্দটো মোৰ কাৰণে নহয়। যদিও তেওঁ আনন্দ দেখাব বিচাৰে, তেওঁৰ অন্তৰত সেই আনন্দ নাহে, সেই ফূৰ্তি নাহে, কাৰণ তেওঁ ৰোজা ৰাখা নাই। ৰোজদাৰ সকলৰ কাৰণে আৰু এটা আনন্দ হৈছে ইনদা লিকাই ৰব্বিহি, যিদিনাখন তেওঁলোকে আল্লাহ ৰাব্বুল আলামিনৰ দিদাৰ কৰিব। আল্লাহু আকবার। আল্লাহ ৰাব্বুল আলামিন ৰোজদাৰ সকলৰ আগত জালৱাই আফৰোজ হ'ব, তেওঁলোকৰ আগত আল্লাহ ৰাব্বুল আলামিন নিজকে প্ৰকাশ কৰিব। আল্লাহু আকবার। তেতিয়া এই ৰোজদাৰ সকলে হাজাৰ হাজাৰ বছৰ পৰ্যন্ত আল্লাহ ৰাব্বুল আলামিনৰ দিদাৰ কৰিয়ে থাকিব, দিদাৰ কৰিয়ে থাকিব। তথাপিও এনেকুৱা অনুভৱ হ'ব, এই অলপমানহে দেখা পালো, আল্লাহ ৰাব্বুল আলামিনৰ তেওঁলোকে দিদাৰ কৰি থাকিব, হাজাৰ হাজাৰ বছৰ পৰ্যন্ত একে পলকত তেওঁলোকে চাই থাকিব। আল্লাহু আকবার। আল্লাহ ৰাব্বুল আলামিনৰ দিদাৰ তেওঁলোকৰ নসিব হ'ব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, আমি সকলোৱে গোটেই দিন আল্লাহ ৰাব্বুল আলামিনৰ সন্তুষ্টিৰ কাৰণে আমি ৰোজা ৰাখোঁ। আৰু ইফতাৰ যেতিয়া আগত আহে, ইফতাৰ আগত লৈ আমি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰি থাকিব লাগে। ইফতাৰ আগত লৈ আমি কিবা দোৱা জিকিৰ কৰি থাকিব লাগে আৰু এটা দোৱা পঢ়িব লাগে। হাদিস শৰীফত আহিছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আবু দাউদ শৰীফৰ ৰিৱায়াত হয়, ইফতাৰৰ আগত এই দোৱাটি পঢ়িছিল, ইফতাৰ কৰোঁতে এই দোৱাটি পঢ়িছিল। দোৱাটি মই লাহে লাহে কৈ দিছোঁ, আপুনি যদি নাজানে দোৱাটি মুখস্থ কৰিব, অতি সহজ, সৰু এটা দোৱা হয়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই দোৱাটি পঢ়িছিল, আল্লাহুম্মা লাকা সুমতু, আল্লাহুম্মা লাকা সুমতু ওয়া আলা রিজকিকা আফতারতু, আল্লাহুম্মা লাকা সুমতু
ওয়া আলা রিজকিকা আফতারতু। ইয়াৰ অৰ্থ হৈছে ইয়া আল্লাহ, মই গোটেই দিন তোমাৰ সন্তুষ্টিৰ কাৰণে সিয়াম সাধনা কৰিলো। আল্লাহুম্মা লাকা সুমতু, ইয়া আল্লাহ তোমাৰ বাবেই, তোমাৰ সন্তুষ্টিৰ কাৰণে, তোমাৰ ৰাজি খুশিৰ কাৰণে মই ৰোজা ৰাখিলো, সিয়াম সাধনা কৰিলো। ওয়া আলা ৰিজকিকা আফতাৰতু, আৰু তুমি দিয়া নিয়ামতৰ পৰা, তোমাৰ ৰিজিকৰ পৰা মই ইফতাৰ কৰিলো। আল্লাহ রাব্বুল আলামিনের ওচৰত এটি শ্রেষ্ঠ দোয়া করা হয়। ইফতারের আগত এই দোয়াটি পড়িব, আল্লাহুম্মা লাকা সুমতু ওয়া আলা রিজকিকা আফতারতু। ইফতারের সময়ত আল্লাহ রাব্বুল আলামিন বান্দাৰ দোয়া কবুল কৰে। আল্লাহ তাআলাই সেই সময়ত যিসকলে নেকি দোয়া কৰি থাকে তেওঁলোকৰ জীৱনৰ গুনাহবোৰ মাফ কৰে, তেওঁলোকৰ দোয়া কবুল কৰে, মনৰ আশাবোৰ পূৰণ কৰি দিয়ে। ইফতাৰ আগত লৈ পৰিয়ালৰ সকলো একেলগে বহি আমি অলপমান দোয়া কৰিব লাগে, কোরআনৰ অলপমান তিলাওয়াত কৰি সকলোৱে দোয়া কৰিব লাগে। এই সময়ত দোয়া কবুলিয়াতৰ সময় হয়। ইফতাৰৰ আগত এইখিনি আমল সকলোৱে কৰিব, অলপমান তিলাওয়াত কৰিব। যদি বহুত দীঘলীয়া সূৰা আপুনি নাজানে, সৰু সৰু সূৰা জানে, সেই সূৰা তিলাওয়াত কৰিব, অলপমান দুৰুদ শৰীফ পঢ়িব আৰু আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব। বিশেষকৈ যি খাদ্য চাৰিটা বস্তুৰ কথা কৈছো, সেহৰি আৰু ইফতাৰত এই বস্তু আপুনি নাখাব। বিশেষকৈ ইফতাৰৰ সময়ত আপুনি নাখাব, নহলে আল্লাহৰ ফিৰিস্তা, ৰহমতৰ ফিৰিস্তাসকল আপোনাৰ পৰা আঁতৰি যাব। বান্দাই যেতিয়া দোয়া কৰে আল্লাহৰ ফিৰিস্তাসকলে আমিন আমিন কৈ থাকে, বান্দাৰ কাৰণে দোয়া কৰি থাকে, ৰোজদাৰ সকলৰ কাৰণে ৰহমতৰ ফিৰিস্তাসকলে দোয়া কৰি থাকে। কিন্তু যদি এই বস্তু আপুনি খায় আল্লাহ তাআলাৰ ৰহমতৰ ফিৰিস্তাসকল আপোনাৰ পৰা আঁতৰি যাব। আৰু সেহৰিও আমি খাব লাগে বৰকতৰ কাৰণে। যদি সেহৰি নাখায়ও আপুনি ৰোজা ৰাখে, আপোনাৰ ৰোজাটো হ'ব, কিন্তু সেহৰি খাব লাগে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেহৰি কৰিছিল আৰু সেহৰিত বৰকত আছে, সেইকাৰণে আমি সেহৰিও কৰিব লাগে। বিশেষকৈ এই চাৰিটা বস্তু সেহৰি আৰু ইফতাৰত আপুনি নাখাব। এক নম্বৰত আপুনি কেঁচা পিঁয়াজ, সেহৰি অথবা ইফতাৰত কেঁচা পিঁয়াজ আপুনি নাখাব। কেঁচা পিঁয়াজ খোৱাটো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অপছন্দ কৰিছিল। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এজন সাহাবাই তেওঁ দাৱাত কৰিছিল, আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যেতিয়া বিভিন্ন খাদ্য বস্তুৰ লগত সালাদ বনাই দিছিল, সালাতৰ মাজত পিঁয়াজ কাটি দিছিল, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সেই সালাতেই খোৱা নাই। সাহাবাজনে যেতিয়া নেকি প্ৰশ্ন কৰিলে, হুজুৰ আপুনি সালাত নললে? আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, মই কেঁচা পিঁয়াজ অপছন্দ কৰোঁ, কাৰণ আল্লাহৰ ৰহমতৰ ফিৰিস্তা মোৰ পৰা আঁতৰি যাব। আল্লাহৰ ৰহমতৰ ফিৰিস্তা ইয়াৰ গুণটো সহ্য কৰিব নোৱাৰে, যাৰ কাৰণে কেঁচা পিঁয়াজ আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খোৱা নাছিল। যদি আপুনি সেহৰি খাই লগে লগে নামাজত গৈছে, লগে লগে ইয়াৰ গুণটো নাযায়, বা ইফতাৰ কৰি ইফতাৰৰ পিছত আপুনি মাগৰিবৰ নামাজ পঢ়িব, লগে লগে ইয়াৰ গুণটো নাযায়, যাৰ কাৰণে ৰহমতৰ ফিৰিস্তাসকলে যে আপোনাৰ কাৰণে আমিন আমিন কৈ থাকিব, আপোনাৰ দোৱাৰ লগত তেওঁলোকে আমিন আমিন যদি কয়, তেতিয়া লগে লগে আল্লাহ তাআলাই দোৱা কবুল কৰে। সেইকাৰণে যদি আপুনি গোটেই দিন কষ্ট কৰি ৰোজা ৰাখিলে, যদি ৰহমতৰ ফিৰিস্তাসকলে আপোনাৰ কাৰণে দোৱা কৰিব নোৱাৰিলে, তেতিয়াহ'লে গোটেই দিন এনে কষ্ট কৰিলে। সেইকাৰণে বিশেষকৈ কেঁচা পিঁয়াজ আপুনি সেহৰি অথবা ইফতাৰত আপুনি নাখাব। 2 নম্বৰ, কেঁচা নহৰু। কেঁচা নহৰু সেহৰি অথবা ইফতাৰত খাব নালাগে। বিশেষকৈ ইফতাৰত কেঁচা নহৰু নাখাব। এয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অপছন্দ কৰিছিল। আল্লাহৰ ৰহমতৰ ফিৰিস্তাসকল ইয়াৰ পৰা আঁতৰি যায়, ইয়াৰ যিটো বাছ আল্লাহৰ ফিৰিস্তাসকলে সহ্য কৰিব নোৱাৰে। সেইকাৰণে কেঁচা পিঁয়াজ, কেঁচা নহৰু দুটা গ'ল। 3 নম্বৰত অতিৰিক্ত গৰম বস্তু আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অপছন্দ কৰিছিল। আপুনি সেহৰি অথবা ইফতাৰত অতিৰিক্ত গৰম খাব নালাগে। অতিৰিক্ত গৰম খালেহে আপোনাৰ দেহাৰ কাৰণে ক্ষতি হ'ব পাৰে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অতিৰিক্ত গৰম খোৱাটো অপছন্দ কৰিছিল। আপুনি গোটেই দিন কষ্ট কৰি ৰোজা ৰাখিছে, সেইকাৰণে জলদি জলদি বনাই গৰমে গৰমে যদি আপুনি খায়, তেতিয়াহ'লে আপোনাৰ দেহাৰ ক্ষতি হ'ব পাৰে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অতিৰিক্ত গৰমটো খোৱা নাছিল, অলপমান ঠাণ্ডা কৰি মিডিয়াম কৰি তাৰপিছত খাব লাগে। 3টা হ'ল। 4 নম্বৰত সেহৰি আৰু ইফতাৰত যি খাদ্য নাখাব সেয়া হৈছে বাহি বস্তু। কোনো বাহি বস্তু সেহৰি আৰু ইফতাৰত খাব নালাগে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অপছন্দ কৰিছিল। আল্লাহ তাআলাই দিয়া নিয়ামতৰ পৰা, আল্লাহ তাআলাই দিয়া ৰিজিকৰ পৰা আপুনি তৰোতাজা বস্তুটো খাব, কাৰণ আপুনি গোটেই দিন কষ্ট কৰি ৰোজা ৰাখিছে। যদি 3 দিনৰ বাহি বস্তু আপুনি খায়, সেয়া পছন্দনীয় নহয়। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অপছন্দ কৰিছিল। তৰোতাজাখিনি খাব লাগে। বিশেষকৈ এই 4টা বস্তু সেহৰি আৰু ইফতাৰত নাৰাখিব। ইয়াৰ লগে লগে আমি ৰোজাৰ নিয়তটো কৈ দিওঁ। বহুতে ৰোজাৰ নিয়তটো সোধে, বা ৰোজাৰ নিয়তটো কেতিয়া কৰিব লাগে। ৰোজাৰ নিয়তটো আমি যেতিয়া সেহৰি খাওঁ, সেহৰি খাই উঠি আমি ৰোজাৰ নিয়ত কৰিব লাগে। যদি কোনোবাই খাৰ নাপালে আজান দি দিছে, তেতিয়াও তেওঁ ৰোজাৰ নিয়তটো কৰিব পাৰে। কোনো মানুহে যদি আকৌ ৰাতি দেৰিকৈ শুইছে আৰু তেওঁ ভাবি লৈছে যদি মই খাৰ নাপাওঁ তেতিয়াও মই অহাকালি দিনৰ ৰোজা ৰাখিম, তেওঁ ৰোজাৰ নিয়তটো তেনেকৈও কৰিব পাৰে। কিন্তু সেহৰি খোৱাৰ অভ্যাসটো কৰিব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেহৰি খাইছিল আৰু তাতে বৰকত আছে। সেহৰি আমি খাব লাগে। সেহৰি খালে জীৱনত বৰকত হয়। আল্লাহ ৰাব্বুল আলামিন শৰীৰত তাকত দান কৰে, সেইকাৰণে আমি সেহৰি খাব লাগে। আৰু সেহৰি খোৱাৰ পিছত আমি ৰোজাৰ নিয়ত কৰিব লাগে। ৰোজাৰ নিয়ত কিন্তু কৰিবই লাগিব। আপুনি আৰবিত কৰক, অসমীয়াত কৰক, নিয়ত কিন্তু কৰিব লাগিব। নিয়ত নকৰিলে ৰোজা নহয়, গোটেই দিন এনেই ভোকত থাকিলে।
নিয়তটো কৰিব লাগিব, কিন্তু আৰবিতে কৰিব লাগিব এইটো জৰুৰী নহয়। কিন্তু আৰবি নিয়তটো মই কৈ দিছো, আপুনি যদি পাৰে আৰবিত নিয়ত কৰিব। ৰোজাৰ নিয়ত, নাৱাইতু আন আসুমা গাদাম মিন শাহৰি, নাৱাইতু আন আসুমা গাদাম মিন শাহরি রমাদানাল মুবারাকি, রমাদানাল মুবারাকি ফারদুল লাকা ইয়া আল্লাহু ফাতাকাব্বাল শুদ্ধ কৰি, ফাতাকাব্বাল মিন্নি ইন্নাকা আনতাস সামিউল আলিম। নাওয়াইতু আন আসুমা গাদাম মিন শাহরি রমাদানাল মুবারাকি ফারদুল লাকা ইয়া আল্লাহু ফাতাকাব্বাল মিন্নি ইন্নাকা আনতাস সামিউল আলিম। যদি এই নিয়ত কৰোঁতে অসুবিধা হয়, আৰু এটা শৰ্টকৈ নিয়ত মই কৈ দিছো, বিছৌমি গাদিন নাৱাইতু মিন শাহরি রমাদান, বিছৌমি গাদিন নাৱাইতু মিন শাহরি রমাদান, একদম শর্ট, বিছৌমি গাদিন নাৱাইতু মিন শাহরি রমাদান, এনেকৈ নিয়ত কৰিলে হ'ব। যদি আৰবিত নোৱাৰে নিজৰ ভাষাত এনেকৈ ক'ব, মই অহাকালি দিনৰ ৰমজানৰ ফৰজ ৰোজাৰ নিয়ত কৰিছো অথবা ৰোজা ৰাখিছো। বা উচ্চাৰণ কৰি নকলেও যদি আপুনি মনতে ভাবে, নিয়ত মানে হৈছে আল কাসদু ওয়াল ইৰাদাতু, ইচ্ছা কৰা, সংকল্প কৰা, আপুনি কি কৰিম বুলি ভাবিছে সেইটোৱে আপোনাৰ নিয়ত হয়। যেতিয়া আপুনি চেহৰি খায় সেইটোতো আপুনি ভাবি লৈছে অহাকালি দিনৰ মই ৰোজা ৰাখিম, এইটোৱে আপোনাৰ নিয়ত হয়। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে আল্লাহ তাআলাৰ সন্তুষ্টিৰ কাৰণে গোটেই দিন সিয়াম সাধনা কৰাৰ তৌফিক দান কৰক, আৰু প্ৰতি ৰাতি তাৰাবিৰ নামাজ পঢ়াৰ, কিয়ামুল লাইল আদায় কৰাৰ তৌফিক দান কৰক। মাহে ৰমজানত বেছি বেছি ইবাদত কৰি আল্লাহ তাআলাৰ সন্তুষ্টি হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।